ভিউয়ার্স এই যেটো বোর্ডত লিখাখিনি দেখিছে আপোনালোকে let's start advanced English vocabulary. There are such words, there are many words that words are used as an advanced English word. Let's start. Let's see. Go ahead to become the ethical vocabulary. Proceed আগবাঢ়ি যোৱা. Make smaller মানে সৰু কৰা এটোক আমি ক'ব পাৰি minimal বুলি আমি ক'ব পাৰি. 3 নম্বৰটো হৈছে make bigger এটি শব্দ ক'ব পাৰি maximize. Make bigger এটি শব্দ ক'ব পাৰি maximize. Go fast আমি এটি শব্দ ক'ব পাৰি accelerate. অলপ ওচৰৰ পৰা দেখাব accelerate. তাৰপিছত go up 5th নম্বৰ 5 নম্বৰটো আমাৰ go up টো ক'ব পাৰি ascend উন্নীত হোৱা ascend. অৰ্থাৎ আমি ইন মেথছত আমি কিছুমান এসেন্ডিং অৰ্ডাৰত কিছুমান অংক কৰিব লগা হয় আৰু কিছুমান ডিসেন্ডিং অৰ্ডাৰ. এসেন্ডিং অৰ্ডাৰ মানে হৈছে ধৰি লওক আপোনাৰ 2 4 6 8 9 এনেকে সৰু পৰা ডাঙৰলৈ. আৰু ডিসেন্ডিং অৰ্ডাৰ গো ডাউন মানে ডিসেন্ডিং অৰ্ডাৰ অৰ্থাৎ নামি যোৱা সৰু হৈ আমাৰ 8ৰ পিছত যেতিয়া এইটো ডাউন হৈ যাব 7 6 এনেকুৱা. গতিকে 7 নম্বৰটো হৈছে লুক এলাইক অৰ্থাৎ ৰিজেম্বল ৰিজেম্বল মানে হুবহু. 8 নম্বৰ স্টাৰ্ট এগেইন অৰ্থাৎ ৰিবৰ্ট. এই ৰিবৰ্ট শব্দটোৰ সৈতে আমি সকলো পৰিচিত. ৰিবৰ্ট মানে হৈছে ৰিষ্টাৰ্ট বা পুনৰ আৰম্ভ কৰা অৰ্থাৎ পুনৰ আৰম্ভ কৰা. তাৰপিছত এণ্ড আৰ্লি অতি সোনকালে শেষ কৰা এণ্ড আৰ্লি আমি এবৰ্ট বুলি ক'ব পাৰি অৰ্থাৎ বাতিল কৰা বা গৰ্ভপাত কৰা. এইটো এবৰ্টৰ পৰা এব্ৰশ্যন আহিছে বাতিল কৰা নাইকিয়া কৰা যেটো আমি এণ্ড আৰ্লি অৰ্থাৎ অতি সোনকালে শেষ কৰি দিওঁ. গিভ ডিটেইলছ মানে এলাবৰেট অৰ্থাৎ বহলাই আলোচনা কৰা. আৰু ৱাচ সিক্ৰেটলি কেমেৰা পাৰ্চন অলপ এইটো ভালকৈ দেখাব তলত যিহেতু লিখিছোঁ. ৱাচ সিক্ৰেটলি মানে গুপ্তচৰ স্পাই আমাৰ ইণ্ডিয়ান স্পাই থাকে যিবিলাকে আমাৰ স্পাই তাৰপিছত আমাৰ দেশলৈ কাম কৰে স্পাইবিলাকে. বি আনচিয়ৰ হেজিটেট লাষ্টৰটো হৈছে এইটো দেখাবা বি আনচিয়ৰ মানে হৈছে হেজিটেট অৰ্থাৎ when we are unsure about anything or when we are not sure about anything or hesitate. So friends, these English advanced vocabulary or words are very useful, very helpful in our daily English, in our day-to-day life, in conversation, in communication and in public speaking. So